আপুনি জানেনে যে কাৰ্বন ডাই অক্সাইড গেছ শোষণ কৰাৰ ক্ষেত্ৰত অৰণ্যই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কিন্তু আজি কেইবা দশক জুৰি চলি অহা অত্যাধিক বন ধ্বংসই বা নিৰ্বনানীকৰণে গোলকীয় উষ্ণতা বৃদ্ধিত যথেষ্ট প্ৰভাৱ পেলাইছে অত্যাধিক পৰিমাণত গছ-গছনি কাটি পেলোৱাৰ বাবে পৃথিৱীত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা দিনক দিনে বাঢ়ি যাব ধৰিছে আৰু তাৰ ফলস্বৰূপে পৃথিৱী পৃষ্ঠৰ উষ্ণতাও বৃদ্ধি পাইছে মনত ৰাখিব যে এজোপা গছে প্ৰতি বছৰে প্ৰায় 22 কিলোগ্ৰাম কাৰ্বন ডাই অক্সাইডৰ শোষণ কৰে কিন্তু পথ সম্প্ৰসাৰণ বিভিন্ন খনন কাৰ্য ইন্ধন ৰূপে দহন কৰা উদ্যোগ আৰু গৃহ নিৰ্মাণৰ দৰে বিভিন্ন কাৰণবশতঃ বছৰি হাজাৰ হাজাৰ গছ কাটি পেলোৱা হৈছে কল্পনা কৰকচোন যদিহে আমি গছ-গছনিবোৰ কটাৰ পৰিৱৰ্তে অধিক গছ-গছনি ৰোপণ কৰোঁ তেন্তে আমাৰ চৌপাশৰ বায়ুমণ্ডল কিমান পৰিষ্কাৰ আৰু স্বাস্থ্যকৰ হ'ব তাৰোপৰি সৌৰ শক্তি আৰু বায়ুচালিত শক্তিৰ দৰে সেউজ শক্তিৰ ব্যৱহাৰেও কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ যথেষ্ট হ্ৰাস কৰিব আৰু আমাৰ অৰণ্যবোৰ সুৰক্ষিত কৰাত আমাক সহায় কৰিব এয়া সক্ষম অভিযানৰ লগত সংগতি ৰাখি অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ সহযোগত ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যনৰ উদ্যোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত